চাইলি কি হ'ল, কি ভাবি আছা তুমি? ইমান দিনৰ মূৰত যে নিজৰ গাঁওখনলৈ আহিছোঁ, তথাপিও একেই হৈ আছে। বহুত ভাল লাগিছে নিজৰ গাঁওখনলৈ আহি। সঁচাকৈ দেই, মই তোমাক সেই প্ৰথম লগ কৰোঁতে যেতিয়া আহিছিলোঁ তোমালোকৰ গাঁৱলৈ, তেতিয়া যিদৰে দেখিছিলোঁ এতিয়াও একেই হৈ আছে। সেই একেই মনোমোহা প্ৰাকৃতিক পৰিৱেশ। বহুত মনটো ভাল লাগে ন এনেকুৱা মুকলি ঠাইত থাকি। সীমান্ত, তুমি ঠিকেই কৈছা। এই ঘৰবোৰ পকী নহ'ব পাৰে, কিন্তু ইয়াৰ মানুহৰ মনবোৰ বৰ সহজ সৰল। ভাল লাগে কিবা এটা। আৰু এটা কথা গম পোৱা নে? ইয়াত যে আগতে আমি সেই পাৰ কৰা দিনবোৰ কেতিয়াবা মোৰ মনত পৰে, জানানে? সেইবোৰ ভাবি কিবা এটাই ভাল লাগে। সেইটো হয় বাৰু। আগতে যে মোৰ তোমালোকৰ গাঁৱলৈ আহিলে ঘৰলৈ যাবলৈ মন নাযায়, ইমান ভাল লাগে নহয় ইয়াত থাকি। তুমি কোৱা ধৰণেৰে সকলোৱে কয়, আগতে মানে যিবোৰ মানুহ আমাৰ ইয়াত গাঁৱত ফুৰিবলৈ আহিছে ন, তেওঁলোক যাবলৈ নিবিচাৰে ইয়াৰ পৰা। পিছে চাইলি, তোমাক কথা এটা কওঁ নেকি? কোৱাচোন সীমান্ত। তোমাক মানে কেইদিনমানৰ পৰা কিবা এটা কথা চিন্তা কৰি থকা যেন লাগিছে। কথাবোৰ তুমি খুলি ক'বা নেকি বাৰু, কি হৈছে তোমাৰ লগত? নাই নাই, মোৰ লগতনো কি হ'ব? মই একো চিন্তা কৰা নাই। তুমি এনেই বেছিকৈ ভাবি লৈছা। চাইলি, তুমি মোক মিছা কথা নক'বা আৰু দেই। তোমাক মই চিনি পাওঁ নহয়, তুমি কেতিয়া কথা চিন্তা কৰা নকৰা। আৰু মোক মিছা কথা ক'ব নালাগে, সঁচা কথাবোৰ কোৱাচোন, কি হৈছে? আচলতে মানে কথাটো এনেকুৱা ধৰণৰ সীমান্ত, সেই প্ৰণয় বোলে জেলৰ পৰা ওলাই আহিব। মানে সেই পুলিচজনে ফোন কৰিছিল, তাক বোলে বেছি দিন জেলৰ ভিতৰত ৰাখিব নোৱাৰে। সেইটো কাৰণে মোৰ এতিয়া বৰ চিন্তা হৈ আছে। সি যদি আমাৰ ফেমিলিক কিবা এটা হাৰ্ম কৰে নহয়, তেতিয়া কি হ'ব বাৰু? এই তুমি ইমান সৰু কথাটোতে অলপ বেছি চিন্তা কৰিছা নেকি? মই থাকোঁতে সি একোডাল কৰিব নোৱাৰে। তাক আগতে যেনেকৈ পুলিচে সেই ধৰি লৈ গ'ল, এতিয়াও যদি সি কিবা এটা কৰিবলৈ হয়, তাক এতিয়াও ধৰুৱাই লৈ যাব পাৰোঁ। এনেকেতো মই মোৰ বাবে চিন্তাই নকৰোঁ, কিন্তু তোমাৰ বাবেহে মোৰ চিন্তা লাগে। কাৰণ তুমি যেনি তেনি গৈ থাকা যে, ৰাস্তাতে যদি কিবা এটা কৰি দিয়ে, তেতিয়া কি হ'ব? আৰে মই তোমাক কৈছোঁ নহয়, সি একো কৰিব নোৱাৰে। তুমি এনেই এইবিলাক বেছিকৈ চিন্তা কৰি নাথাকিবা। আৰু এটা কথা তোমাক মই ক'ম বুলি ভাবিছিলোঁ। কি ক'ব আছে, কোৱা। আচলতে মানে মই তোমাক আইডিয়া এটা দিম বুলিহে ভাবিছিলোঁ। তুমি যদি গাঁৱত এটা শ্বপিং মল খোলা, কেনেকুৱা হ'ব বাৰু কথাটো? কথাটো বাৰু তুমি ঠিকেই কৈছা, কিন্তু এতিয়া আকৌ শ্বপিং মলটো খুলিবলৈ হাতত বহুত পইচা লাগিব নহয়। তাতে মই কেইদিনমানৰ আগতে এইটো শ্বপিং মল অপেনিং কৰিছোঁহে। তাৰ পৰা একো প্ৰফিট পোৱাই নাই এতিয়ালৈকে। লাহে ধীৰে পামহে, সেইটো কাৰণে অলপ টাইম লাগিব। পিছে তুমি কথাটো কিন্তু ঠিকেই কৈছা বাৰু। গাঁৱত শ্বপিং মল এটা লাগে আকৌ। মানুহবিলাকে নহ'লে মানে টাউনলৈ কিমান যাব আৰু বজাৰ কৰিবলৈ। সেইটো কাৰণে মই কৈছোঁ, গাঁৱত এতিয়া ভাল শ্বপিং মল এটা নাই, কাপোৰৰ দোকান এখন নাই, লগতে গ্ৰ'চাৰী বস্তুবিলাকো একো পোৱা নাযায়। সেইটো কাৰণে যদি ইয়াত ভালদৰে শ্বপিং মল এটা খুলি দিব পাৰা, আৰু কাপোৰ কানিৰ লগতে গ্ৰ'চাৰী বস্তুবিলাকো যদি থোৱা নহয়, তেতিয়া পূৰা বিকি যাব, কিন্তু তোমাৰ প্ৰফিটো ভাল আহিব। তুমি কৈছা যদি মই মোৰ মেনেজমেণ্ট টীমৰ লগত অলপ কথাটো পাতি চাম। যদি তেওঁলোকেও অঁ বুলি কয়, তেতিয়া মই তেনেহ'লে ইয়াত খুলি দিম আৰু। মোৰ মানে এই আইডিয়াটোৰ ওপৰত 100% কনফিডেঞ্চ আছে। এইটো যদি তুমি কামত খটোৱা নহয়, চিয়'ৰ ই প্ৰফিট দিবই মানে। চাইলি, তহঁতি ইয়াতে ৰৈ আছ যে, আকৌ ভিতৰলৈ। পদুমী খুৰী, আমি ভিতৰলৈ যাম বুলি ভাবিছিলোঁ। আকৌ কথা পতাত সেই ব্যস্ত হৈ থাকোঁতে পাহৰিয়ে থাকিলোঁ নহয়। গম পাইছোঁ দে তোৰ কথা। ইমান দিনৰ মূৰত এই গাঁওখনলৈ আহিছোঁ আৰু সেই গাঁওখন দেখিয়ে চাগে কথা ওলাবই নহয়। তাকেহে ময়ো সেই সীমান্তৰ লগত এইবিলাক কথাই পাতি আছিলোঁ। বাকী আপোনালোকৰ সকলোৰে ভালনে? আমাৰনো ক'ত ভাল আৰু, দুখীয়া মানুহ। সেই ল'ৰাটোৰ কাৰণে ছোৱালী এজনী বিচাৰি ফুৰিছোঁ। কোনো মাক দেউতাকে আকৌ ল'ৰাৰ কাৰণে ছোৱালী দিব নিবিচাৰে নহয়, যদি ল'ৰাৰ চাকৰি নাথাকে। এতিয়া ল'ৰাই পঢ়িছেহে পঢ়িছে, কাম এটাও নাপাইছে। সেই গাঁৱততো কামো নাই বেলেগ, খেতি বাতি কৰিয়ে খাব লাগিব। হ'ব দিয়ক খুৰী, আপুনি বেছি চিন্তা নকৰিব। মই গাঁৱতে এটা শ্বপিং মল খুলিম বুলি ভাবিছোঁ। কেনেকুৱা হ'ব আপুনি কওকচোন? এতিয়াও সুধিবলগীয়া কথা নে? ভালেই হ'ব আকৌ শ্বপিং মল এটা খুলিলে। তাতে আমি কাপোৰ কানি বজাৰ কৰিব পাৰিম, আৰু তাতে আমাৰ ল'ৰা ছোৱালীবোৰে তাতে সেই কাম কৰিও খাব পাৰিব, ঘৰো চলাব পাৰিব। নহ'লে দেখিছে দেখোন গাঁৱত কাম এটা নাই, খেতি বাতি কৰিবনো ক'ত আজিকালি ল'ৰাই। সেইটোৱে কেতিয়াবা বেয়া লাগে। গাঁওখন সেই আগতে যেনেদৰে আছিল ৰাস্তা ঘাটবোৰ, এতিয়াও তেনেকুৱাই হৈ আছে। চৰকাৰে মানে গাঁওখনৰ ৰাস্তা ঘাটবোৰ এতিয়ালৈকে পকী কৰাই নাই, আগৰ দৰেই কেঁচাই হৈ আছে। কি কৰিবি আৰু, উপায় নাই। সেই কেঁচা ৰাস্তাতে জন্ম হ'লোঁ যেতিয়া নেকি আৰু কেঁচা ৰাস্তাতে যাব লাগিব যেন পাইছোঁ। এতিয়া পকা ৰাস্তাৰ সপোন দেখি থাকিব নোৱাৰি। টাউনলৈ যাওঁগৈ বুলি ক'লেও যাব নোৱাৰে নহয়, বহুত পইচা পাতি লাগে। সেই ঘৰ তাত বনামগৈ বুলি ক'লেও মানুহটোৰ হাতৰ এটা চৰকাৰী চাকৰি নাই। সেই ঘৰতে যি কৰে কৰে আৰু বেলেগৰ ঘৰত হাজিৰা কৰে, সেইকেইটকাহে পইচা পায়, ঘৰ চলিবলৈ হয়হে। আপোনালোকৰ কথাবোৰ শুনি এতিয়া মই নিশ্চয় ইয়াত শ্বপিং মল এটা খুলিব লাগিব যেন পাইছোঁ। কাৰণ গাঁৱৰ ল'ৰা ছোৱালীবোৰ এনেই পঢ়ি থকাতকৈ কিবা এটা কৰি থাকিলে তেওঁলোকৰ লগতে ঘৰখনো চলি থাকিব পাৰিব। সেইটোৱে চাইলি, তই বৰ ভাল কথা চিন্তা কৰিছ। এতিয়া ভিতৰলৈ চাহকণ খাই ল'বিগৈ। পদুমী খুৰী, ব'লক। টংকে, তই ইয়াত বহি আছ? তোক মই তহঁতৰ ঘৰত গোটেই বিচাৰি ফুৰিছোঁ। গাঁওবুঢ়াকাই, আপুনি আকৌ মোক এইদৰে বিচাৰি ফুৰিছিলে যে, কিবা কাম আছিলে নেকি আকৌ? এতিয়া মানে তই জানিও নজনাৰ ভাও ধৰি নাথাকিবি আকৌ। ঘৰত সেই গেটখনৰ কাম আছিলে বুলি তই গম পাৱই দেখোন। তোক সেই মাতি পঠাইছিলোঁ পকা কামবোৰ কৰিবলৈ, তই যে এতিয়ালৈকে যোৱা নাই। আজি দেখোন কামলৈ নগ'লি। ইমান গৰম পইচা, এই গৰমত কাম কৰিব পাৰিনে? আপুনি নিজে চাওকচোন। আপুনি এই ৰ'দত ওলাই আহিওঁতে বাৰু আপোনাক ৰ'দটোৱে টেং টেংকৈ ধৰিছে নাই কওকচোন মাথাত? হ'ব, মই এইবিলাক কথা শুনি থাকিবলৈ নিবিচাৰোঁ। পইচাকেইটা আকৌ ভালকৈ লৈ আহিলি, কিন্তু কাম কৰিবলৈহে নেজানো। আপুনি চিন্তাই নকৰিব না, বিন্দাছ থাকক। মই যাম কৈছোঁ নহয় কাম কৰিবলৈ, কাইলৈৰ পৰাই যাম। গোটেই কামবোৰ এদিনতে ফিনিছ কৰি থৈ আহিম।
হ'ব দে, তই কৈছ যদি মানি লৈছোঁ বাৰু, কিন্তু নগ'লেহে কথাটো বেয়া হ'ব। আইও এইটোৱে দেখোন একদম পিছাই নেৰা হৈছে। সেই কাম কৰি মাথাটো খাই দিছে। ইমান গৰমত বাৰু কাম কৰিব যাব পাৰিনে? কি জানো নুবুজে নহয়, অকল একদম সেই গা বহা হৈছে বুলি বেছিকৈ দেখুৱাই অকণমান। মুখৰ ভিতৰতে মোৰ বিষয়ে বেয়া বেয়াকৈ ক'ব নালাগে, মই শুনি আছোঁ চব। এই গাঁও বহা কাইটি আপুনিও আৰু কিনো কথাবোৰ কয় নহয়, আপোনাক আৰু ককাইদেউ বুলি ভাবোঁ। আপোনাৰ বিষয়ে বেয়াকৈ ক'ব পাৰোঁনে? গা বহা কাইটি আপুনি ইয়াত? আইও দেহি, এইজনী বাৰু চাইলি নহয়নে? অঁ গা বহা কাইটি ময়ে হয়। তই আকৌ বোলে এতিয়া ইয়াত নাথাক নহয়, টাউনতহে থাক। ইয়াত যে আজি গাঁৱত ওলালেহি ঘপকৈ। আচলতে মানে গাঁওখন সেই ফুৰিবলৈ আহিছিলোঁ। বহুত দিন গাঁৱলৈ অহা নাই যে, গাঁৱত তাতে সেই মাটি বাৰীবোৰো আছে নহয়, সেইবিলাক চাবলৈকে আহিছিলোঁ। ভালেই দে, তই পিছে আজিকালি বৰ ডাঙৰ বিজনেছ ৱমেন হৈ গ'লি। মুখে মুখে তোৰ নামটো শুনো। নহয় তেনেকুৱা একো নহয়। আচলতে মানে মই এই গাঁৱত শ্বপিং মল এটা খুলিম বুলি ভাবিছোঁ। সেই আপোনাৰ মতে কেনেকুৱা হ'ব বাৰু কথাটো? এইটো আৰু সুধিবলগীয়া কথা নে? এইটো বৰ ভাল কথা হ'ব। আমাৰ গাঁৱত এনেও সেই শ্বপিং মল এটা লাগেই, তাত সেই সকলোবোৰ বস্তু পাব লাগে। বৰ ভাল হ'ব তেতিয়া। গাঁওখনৰ গাঁওবুঢ়া হিচাপে আপোনাৰ পৰা মতামতটো জানি ল'লোঁ যেতিয়া নেকি ভালেই হ'ল। এতিয়া আৰু মই কাম ষ্টাৰ্ট কৰি দিব পাৰিম তেন্তে। ঠিকেই তেনেহ'লে, কামটো যিমান পাৰি সোনকালে ষ্টাৰ্ট কৰি দিলে আমাৰ গাঁওখনৰে ভাল হ'ব। পিছে লগত এইফালে কোন? সেই হ'বলগীয়া মানুহজন নেকি? অঁ গাঁওবুঢ়া কাই, তেনেকুৱা বুলিয়ে ধৰি লওক আৰু। এই ভালে দে, সোনকালে বিয়াখন পাত আৰু তেনেহ'লে বিয়াখন খাবলৈ যাব পাম। পিছে ময়ো এতিয়া আহি থাকোঁ, মোৰো সেই ঘৰত বৰ কাম পৰি আছে। সোনকালে কামবোৰ কৰি লগে, তহঁতি যাবি তেনেহ'লে। ঐ টংকে, তয়ো সেই কালিলৈৰ পৰা কামত আহিবি আকৌ দেই, আকৌ মই বাৰ বাৰ ক'বলৈ নাহোঁ। হ'ব যাম। সেই একেটা কথাকেনো কিমান বাৰ নকয়। চাইলি, এয়া কোন আছিলে? এয়া আমাৰ গাঁৱৰে গাঁওবুঢ়া আছিলে। তেওঁকো এবাৰ সুধি ল'লোঁ কথাটো, তেওঁক ইয়াতে লগ পালোঁ ভালেই হ'ল। নহ'লে মই তেওঁক ঘৰতে লগ কৰিব যাম বুলি ভাবিছিলোঁ। ব'লা তেনেহ'লে আমিও এটা সেয়া লৈ লওঁ নামঘৰত আৰু ইয়াৰ পৰা গৈ থাকোঁ। ব'লা। चुरा लिया है तुमने जो दिल को नजर नहीं चुराना सनम। সিহঁতে ভাবিছিলে চাগে মই একদম জেলতে সোমাই থাকিম বুলি, কিন্তু সিহঁতে মোক চিনি পোৱা নাই নহয় মই কি বস্তু। জেলৰ পৰা সেই 5 দিনতে ওলাই আহিলোঁ একেবাৰে। সিহঁতে যিদৰে মোৰ জীৱনটো শেষ কৰিলে, চাইলি আৰু সীমান্তৰ জীৱনটো মই শেষ কৰি পেলাম। মই কালিলৈৰ পৰা সিহঁতৰ অল ডিটেইলছ উলিয়াই ল'ম, ক'ত যায় কি কৰে। সিহঁতক এনেকুৱা ফাণ্ডত ফচাম নহয়, সিহঁতে আহি নিজে মোৰ ভৰিত পৰিবহি লাগিব। সিহঁতে গমেই নাপাই চাগে মই জেলৰ পৰা ওলাই আহিলোঁ বুলি। এতিয়া মই সিহঁতৰ জীৱনত এনেকুৱা কণ্ডল আনিম নহয়, এনেকুৱা কণ্ডল লগাম, সিহঁতৰ চব জীৱন উথল পুথল লগাই দিম মই। সিহঁতৰ কাৰণে মই কিমান লাজ পাইছোঁ মানুহৰ আগত। মোৰ মায়ে মোক উলিয়াব নোৱাৰা হ'ল, মই উলিয়াব নোৱাৰা হ'লোঁ। আৰু সেই প্ৰিয়ংকাকতো মই সোধাই নেৰোঁ। পিছে তাইৰ লগত লাগি লাভ নাই। মেইন কাৰণটো হৈছে চাইলি আৰু সীমান্ত। সিহঁত দুটাৰ মই জীৱনটো শেষ কৰি পেলাম। সিহঁতে কি ভাবিছে মোক জেলৰ ভিতৰত বন্দী কৰি ৰাখিব পাৰিব? প্ৰণয়ক কোনো ধৰি ৰখা এনেকুৱালৈকে জেলে আজিলৈকে সৃষ্টি হোৱা নাই য'ত মোক ভৰাই ৰাখিব পাৰিব। এতিয়া মই সিহঁতৰ বিৰুদ্ধে এনেকুৱা এটা প্লেন বনাম নহয়, যিটো প্লেন ছাকচেছ হ'বই, মই 100% চিয়'ৰ। এইবাৰ মই আগৰ দৰে ভুল নকৰোঁ। এইবাৰ মই মোৰ প্লেনটো আঞ্জাম দিবলৈ মই সাৱধানে কামবোৰ কৰিম, যাতে মোৰ ওপৰত কোনেও চক নকৰে। আৰু সিহঁতৰ জীৱনত মই এনেকুৱাখিনি সমস্যাৰ সৃষ্টি কৰিম নহয়, সিহঁতে নিজেই গম নাপাব ক'ৰ পৰা এনেকুৱা হৈছে বুলি। সময় আহক, সময়ত চব চিনি পাই যাব মই কি বস্তু আছিলোঁ আৰু কাৰ সৈতে তেওঁলোকে পাংগা লৈছিল। যদি মই তেওঁলোকৰ জীৱনটো শেষ কৰি দিব নোৱাৰোঁ নহয়, মোৰ নামো প্ৰণয় নহয়। প্ৰণয়, তুমি ইয়াত কি কৰিছা? মা, তুমি এতিয়ালৈকে শুৱা নাই যে? শুৱাকৈ যোৱা, মই ইয়াতে আছোঁ। অলপ পিছতে ময়ো শুবলৈ যাম। প্ৰণয়, মই তোমাক আকৌ কৈছোঁ, আগৰ দৰে যিটিবোৰ কাম নকৰিবা আৰু। এইবাৰ মই তোমাক যেনে তেনে কৰি সেই জেলৰ পৰা উলিয়াই আনিছোঁ, আকৌ মই নোৱাৰিম আৰু। মা প্লিজ, তুমি মনে মনে থাকা। তুমি মোৰ সপোনৰ মাজত আহিবলৈ চেষ্টা নকৰিবা। মই নহ'লে মা বাপ কাকো চিনি নাপাম আকৌ। ঠিক আছে, তেনেহ'লে তুমি যি কৰা কৰি থাকা। কিন্তু এইবাৰ হ'লে মই তোমাক বচাব নোৱাৰোঁ। ময়ো মোৰ ল'ৰা আছিলে বুলি পাহৰি যাম। তুমি এনেই ভয় খাই আছা। এইবাৰ তুমি চাই থাকা না মই কি কৰোঁ। এইবাৰ মোৰ প্লেন কামিয়াব হ'বই হ'ব। নেজানো পাই, এইবোৰ ল'ৰাই কিনো কৰি থাকে নহয়, ইমানবোৰ লাজত পেলালে আৰু যে কি লাজত পেলাবলৈ বাকী আছে নহয় নেজানো আৰু, ভগৱানেহে জানে।